আপোনালোকক স্বাগতম জনাইছোঁ। আজি নতুন বজাৰত মই উপস্থিত আছোঁ। নতুন বজাৰ বিহুতলীৰ যি বিহু আখৰা আছে, সেই বিহু আখৰা আপোনালোকক দেখুৱাম সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে। আৰু এই নতুন বজাৰ এক বিশেষ বিহুৰ কাৰণে এক আকৰ্ষণৰ স্থলী হৈ পৰিছে আৰু সেই আখৰাৰ স্থলীত আমি প্ৰৱেশ কৰোঁ। ইয়াতে আখৰা চলি আছে। বলক, মোৰ লগত অৰ্জুন দা আছে। অৰ্জুন দাকো মই আগতেও দেখুৱাইছোঁ এবাৰ, আৰু এইয়া অৰ্জুন দা আছে। আমি ভিতৰত প্ৰৱেশ কৰিম, তাৰপাছত কি হয় আমি ষ্টাৰ্টিংটো আপোনালোকক একেবাৰে এণ্ডিঙলৈকে দেখুৱাম, চাই থাকিব। ভাঙি ভাঙি নাচিছে। মেইন নাচনী কঁকাল ভাঙি ভাঙি নাচিছে, মেইন নাচনী দেই। পাই দিয়া
সমগ্ৰ নাচনীসকলে এনেধৰণে আগবাঢ়ি আছে যে আপোনালোকে চাই থাকক আমাৰ এই চেনেলৰ এই ভিডিঅ'সমূহ। লগতে ক'ব বিচাৰিছোঁ আমাৰ চেনেলটোৰ পৰা এনেধৰণৰ ভিডিঅ'সমূহ লেটেষ্ট ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটোৱে আছে বিহুতলী অঞ্চলৰ যি বিহু আখৰা চলি আছে, বিহু আখৰা চলি থকাৰ এখেত এজন বিশিষ্ট ব্যক্তি আৰু এখেতৰ লগতে বহুতৰ তত্বাৱধানত এই আখৰা চলি আছে। আৰু কেনেকৈ চলিছে এই আখৰা? আচ্ছা, নতুন বজাৰ সমৃদ্ধ সাংস্কৃতিক মঞ্চৰ জন্মলগ্নৰ পৰা আমি আছোঁ আৰু এই মঞ্চখন এনেকুৱা এখন মঞ্চ নতুন বজাৰ অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজক সামৰি লোৱা বৰ অসম গঢ়াৰ এটা প্ৰচেষ্টা আছোঁ। আৰু এই সমৃদ্ধ সাংস্কৃতিক মঞ্চই যিটো প্ৰচেষ্টাত গতিত কাম কৰি আছে, আজি যিটো আপোনাৰ নিশ্চয় আপোনাৰ ভাইটিয়ে বনোৱা ভিডিঅ' ব্লগটোৰ জৰিয়তে গম পাইছে। আৰু আপোনালোকক আমি আহ্বান জনাইছোঁ, আমাৰ 22 আৰু 23 তাৰিখে এপ্ৰিলৰ 22 আৰু 23 তাৰিখে আমাৰ বিহু হ'ব আৰু আচুৰ্য বৰপাত্ৰ গোহাঁই আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ব। আচুৰ্যতা মেইন মানে আচুৰ্যতা মেইন। আৰু মেইন কথা হ'ল কি, আপোনালোকক সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। আচুৰ্য বৰপাত্ৰ মেইন 22 এপ্ৰিল আৰু 23 এপ্ৰিল তাৰিখে আচুৰ্য বৰপাত্ৰ ইয়ালৈ আহিব নতুন বজাৰলৈ। আপোনালোক সকলো দল বান্ধি আহক, ৰৈ থাকিব নালাগে। তেখেতৰ এক বিশেষ সাংস্কৃতিক অনুষ্ঠান আছে আৰু লগতে বৰ বিহুৱতীও আছে। অসম বিজিত হয় প্ৰথম পুৰস্কাৰ 20,000 টকা, 20,000, 15,000। প্ৰথম পুৰস্কাৰ 20,000, দ্বিতীয় পুৰস্কাৰ 15,000 আৰু তৃতীয় পুৰস্কাৰ 10,000। সদৌ অসম ভিত্তিত বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু এই বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কাৰণে আপোনালোক ইয়ালৈ আহিব নতুন বজাৰ বিহুতলীলৈ। এই নতুন বজাৰ বিহুতলী অনুষ্ঠানৰ শেষৰ নিশাটো আচুৰ্য বৰপাত্ৰৰ দ্বাৰা এক বিশেষ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ'ব। কৈ নাথাকিব, আহক। এনেধৰণে বিহু আখৰা চলি থাকিব আৰু আজি শেষ দিন। এই বিহু আখৰাৰ শেষ দিনত আমি আপোনালোকক এই নতুন বজাৰ অঞ্চলৰ যি বিহু আখৰা চলি আছে সেই আখৰা দেখুৱালোঁ। আৰু কৈছোঁ 22 এপ্ৰিল আৰু 23 এপ্ৰিল তাৰিখে আমাৰ ইয়াত সদৌ অসম বৰ বিহুৱতী